হয়, নাওবৈচাবাসীৰ কাৰণে এটি সুখবৰ কঢ়িয়াই আনিছে জয়িংস্থিত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ৰ বিশেষজ্ঞ অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰী এটা দলে আজিৰ পৰা নাওবৈচা খণ্ড পশু চিকিৎসালয়ত বিনামূলীয়াকৈ পশু পক্ষীৰ বিভিন্ন ৰোগৰ ইয়াত চিকিৎসা প্ৰদান কৰিব আৰু সেই উদ্দেশ্যে আজিৰ পৰা এই চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে আজি মুকলি হৈছে আৰু ইতিমধ্যে নাওবৈচা বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা পশু পক্ষী ইতিমধ্যে চিকিৎসা ইয়াত সম্পূৰ্ণ হৈ গৈছে আৰু এইটো এটা নাওবৈচাবাসীৰ যি গ্ৰামাঞ্চলৰ কৃষকসকলৰ কাৰণে নিশ্চয় নিতান্তই সুখবৰ কিয়নো তেওঁলোকে বিনামূলীয়াকৈ এতিয়া এই নাওবৈচাৰ প্ৰাথমিক যি পশু চিকিৎসালয় আছে তাতে তেওঁলোকে পশু পক্ষীৰ যি জটিল ৰোগ আছে সেইখিনি তেওঁলোকে চিকিৎসা কৰিব পাৰিব। মোৰ লগত লখিমপুৰ যি জহিংস্থিত যি চিকিৎসা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক আছে তেওঁলোকৰ পৰা জানিম তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে কি ক'ব। আজি এক মানে সুখবৰ নাওবৈচাবাসীৰ কাৰণে আমাৰ যিখিনি গ্ৰামাঞ্চলৰ কৃষকসকল আছে তেওঁলোকৰ যি পশু পক্ষী তেওঁলোকে আছে তেওঁলোকৰ চিকিৎসা প্ৰদান কৰিব কি ক'ব এই মুহূৰ্তত। নমস্কাৰ। আজি একচুৱেলি আমি এইটো এম্বুলেটৰী ক্লাছ হয় আমাৰ আমি 4th ইয়াৰ যোনখিনি ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় তেওঁলোকক আমি গ্ৰামাঞ্চলত কেনেকুৱা আমাৰ ভেটেনেৰী চিকিৎসা বা ক্লিনিকছখন কেনেকৈ তেওঁলোকে চলাচল কৰি আছে তো এই গোটেই বস্তুখিনি একচুৱেলি আমি এটা এক্সপ'জাৰ দিবলৈ সেইটো ঠিক কৰা হৈছে। তো আমি এতিয়া প্ৰতি সপ্তাহে বুধবাৰে ইয়াত আমি আহিম ৰাতিপুৱা 9টা বজাত আহি পাই যাম আৰু এই ওচৰে পাঁজৰে যিমান ধৰক পশু পক্ষী আছে তেওঁলোকক আমি চিকিৎসা প্ৰদান কৰিবলৈ আমি কৰিছোঁ। ছেকেণ্ডলি ইয়াতে কৃত্ৰিম প্ৰজনন এটা চেণ্টাৰো আছে। তো সেই আমাৰ ধৰক কলেজত যোনখিনি আমি এতিয়া শিক্ষাদান দিওঁ তেওঁলোকে ইয়াত আহি সেইখিনি কাৰিকৰী কৰি পেলাই আমাৰ প্ৰেক্টিকেলি তেওঁলোকে ইয়াত কৰিব আৰু তো মেইন উদ্দেশ্য সেইটোৱে একচুৱেলি। আৰু মোৰ লগত আৰু আছে ইয়াৰ অধ্যাপক তাৰ পৰা জানিম এক মহান উদ্দেশ্য আপোনালোকৰ 4th ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক এটা ব্যৱহাৰিক এটা প্ৰশিক্ষণ দিয়াৰ লগতে আমাৰ গ্ৰামাঞ্চলৰ যি নাওবৈচা গ্ৰামাঞ্চলৰ কৃষকসকলৰো এক মানে সুবিধা হৈছে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব কি ক'ব। হয় নমস্কাৰ। সমূহ লখিমপুৰবাসীলৈকে মই নমস্কাৰ জনাইছোঁ। এইটো আমাৰ এটা ৰেগুলাৰ ক্লাছ হয় প্ৰতি বুধবাৰে হয়। আমি 2017 চনত আৰম্ভ কৰিছিলোঁ। 2017 চনৰ পৰা 20 চনলৈকে এই ঠাইতে হৈ আছিলে। মাজতে অকণমান কাৰিকৰী বিজুতিৰ কাৰণে আমি সকলোৱে জানা ক'ভিডো আহিলে তো বন্ধ পৰি আছিলে। আকৌ আজিৰ পৰা এইটো আৰম্ভ হৈছে। ইয়াত আমি প্ৰতি বুধবাৰে সপ্তাহৰ প্ৰতি বুধবাৰে আমি 3টা ডিপাৰ্টমেণ্টৰ পৰা আমাৰ কলেজৰ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শল্য চিকিৎসা মানে চাৰ্জাৰী তাৰপিছত গাইনকলজি আৰু মেডিচিন বিভাগৰ 3জনকে আমি ফেকাল্টি আহি বিভিন্ন ৰোগৰ চিকিৎসা অস্ত্ৰোপচাৰৰ কাৰণে আমি ইয়াত সাজু হৈ থাকিম। আমাৰ ফালৰ পৰা মাত্ৰ অনুৰোধ যে ৰাইজ আহক আমাক সহযোগিতা জনাওক। ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি আছে কি ক'ব। নমস্কাৰ। আচলতে এইটো আমাৰ ভ্ৰাম্যমান এটা ক্লাছ তাৰমানে আমাৰ চাওক আমি যিখিনি পঢ়োঁ আমি থিয়ৰীত পঢ়া যায় এতিয়া ফিল্ডত আহি পেলাই বিশেষকৈ লখিমপুৰৰ নিচিনা যি জেগা য'ত আমাৰ বেমাৰ আজাৰ পশু পক্ষীৰ বহুতেই বেছি সেই ক্ষেত্ৰত আমাৰ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালীসকল আহিছে আহি পেলাই ইয়াত পাঠদান কৰে কিন্তু এতিয়া তেওঁলোকে ফিল্ডত গৈ কিখিনি কৰিব সেইটো এটা মানে ডাঙৰ তেওঁলোকৰ কাৰণে মানে এটা লেছন হয় আৰু সেইটো কাৰণতে আমি এনেকুৱা ভ্ৰাম্যমান চিকিৎসা সেৱাটো আগবঢ়াওঁ। দ্বিতীয়তে আমাৰ এই নাওবৈচা হওক বা আমাৰ যিখিনি বানপীড়িত অঞ্চল আছে তাত আমাৰ বহুত পেলুৰ অসুখ বা এনেকুৱা বেমাৰ আজাৰৰ পৰিমাণ বেছি সেইকাৰণে ৰাইজৰ সেৱাৰ লগতে আমি আমাৰ ল'ৰা ছোৱালীখিনিকো শিক্ষাদানৰ আমি এইটো ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। এক গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে যিসকল পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় যিসকল 4th ইয়াৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক ব্যৱহাৰিক শিক্ষা দিয়াৰ লগতে আৰু গ্ৰামাঞ্চলৰ যিসকল কৃষকৰ সহায় হোৱাকৈ তেওঁলোকে প্ৰত্যেক বুধবাৰে তেওঁলোকে নাওবৈচা যি পশু চিকিৎসালয় আছে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে ইয়াত চিকিৎসা প্ৰদান কৰিব। মোৰ লগত ইয়াৰ 4th ছেমিষ্টাৰৰ ছাত্ৰ আছে তেওঁৰ পৰা জানিম কেনেকুৱা অনুভৱ। আজি সঁচাকৈ ভাল লাগিছে ইয়াত আহি। আমি গ্ৰামাঞ্চলত নতুনকৈ যোনবোৰ কেছ আহিছে এইবোৰ আমি আজি এক্সপ'জাৰ পাইছোঁ আৰু এইখিনি আমাৰ কাৰণে সম্পূৰ্ণৰূপে নতুন। আমি যিবোৰ আমাৰ ক্লিনিকছত যোনবোৰ কেছ পাওঁ তাৰ বাহিৰেও এই যোনবোৰ কেছ আছে এইবোৰে আমাক ভৱিষ্যতেও সহায় কৰিব বুলি আমি বহু পৰিমাণে আশাবাদী আৰু তাক লৈ আমি সঁচাকৈ বহু আনন্দিত হৈছোঁ। হয় এয়াই আছিল
লখিমপুৰ যি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ তেওঁলোকৰ ইয়াত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ইয়াত আহিছে আহি তেওঁলোকে ব্যৱহাৰিক শিক্ষা ইয়াত গ্ৰহণ কৰাৰ লগতে গ্ৰামাঞ্চলৰ যিসকল কৃষক আছে তেওঁলোকৰ যি পশুধন আছে সেই পশুধনক তেওঁলোকে জটিল ৰোগকে ধৰি বিভিন্ন ৰোগৰ ইয়াত তেওঁলোকে চিকিৎসা প্ৰদান কৰিব আৰু লগতে তেওঁলোকে তিনিটা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ লগতে তিনিটা বিভাগৰ বিশেষজ্ঞ অধ্যাপকে তেওঁলোকে এই দিশসমূহ চোৱা চিতা কৰিব আৰু নাওবৈচাবাসী যিসকল লোক আছে তেওঁলোকে এই নাওবৈচা পশু চিকিৎসা চিকিৎসালয় আহি তেওঁলোকে এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে ইয়াৰ কৰ্তৃপক্ষই তেওঁলোকক আহ্বান জনাইছে।